এয়া মাছ এটা ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই গুৱাহাটীতেনো কেনেকৈ মাছত পাতত দিব পাৰি মাছ তাকে আপোনালোকক একবাৰ দেখাওঁ দেই। চাওকচোন, মোৰ ইমান পাতত দিয়া মাছ খাব মন গৈ আছে, তাকে বোলো এয়া বজাৰৰ পৰা এইকেইটা লৈ আহিছে। মই এইখিনি দনিকণা আৰু মোৱা মিক্স আছে দেই এইখিনি মাছ। তাৰপিছত মই ধুই কিনে এয়া নিমখ হালধি মিক্স কৰি কিনে ইয়াতে থৈ দিছোঁ। তাৰপিছত এতিয়া মই আৰম্ভ কৰোঁ আৰু কেনেকৈ পাতত দিম। এইখিনি মই পাতত দিলোঁ, পাতখিলা লৈ আহিছোঁ। পাতখিলা অকণমান জুইত সেকি লৈছোঁ দেই। তো এইখিনি দেখিছেনে? ইয়াত নিমখ হালধি চব দিয়া আছে, মিক্স কৰি থৈ দিছোঁ আৰু দিবলৈ নাই আৰু। তাৰপিছত মই টেঙা 2 পিচ দিলোঁ, নেমু টেঙা। তাৰপিছত জ্বলা অকণমান মই বেছিকৈ খাওঁ নহয়, সেইকাৰণে মই 4টা জ্বলা দিছোঁ দেই। তাৰপিছত আৰু নহৰু কেইফুটমান আৰু লগতে অকণমান পিঁয়াজ। কাৰ পাতত দিয়া মাছ খাই ভাল লাগে কমেণ্ট কৰি জনাবচোন। এইখিনিয়ে আজি দিলোঁ। আমি এনেকৈ সৰুতে খাই ইমান ভাল লাগে খাই। পাতত দিয়া মাছৰ জুতিয়ে বেলেগ ন। আৰম্ভ কৰিছে ন? দিছোঁ ইয়াতে। এতিয়া মই 10 মিনিটৰ কাৰণে এনেকৈ থৈ দিম। পিছত আকৌ একবাৰ লুটিয়াম, আপোনালোকক দেখাম বাৰু। কুকাৰটো এতিয়া মই বন্ধ কৰি দিম আৰু ল' ফ্লেমত থৈ দিছোঁ। মই এতিয়া উল্টাই দিম দেই। এইটো চাওকচোন, এনেকুৱা কালাৰ হৈ গৈছে। এইটো আৰু 10 মিনিট ইয়াতে উল্টাই কিনে সিজাই দিম। ৰাইচ, এয়া মোৰ পাতত দিয়া মাছ হৈ গ'ল। এতিয়া মই খুলিছোঁ দেই, এয়া চাওকচোন। কি ধুনীয়া গোন্ধ। খাওঁ খাওঁ লাগিছে দেই।